हेलो फ्रेंड्स, मोर नाम सालिमा बेगम। आज मैं एपीएससी किछुमान इम्पर्टेन्ट बुक लिस्ट डिस्कस करिम। इमान बुक पढ़ी कोनो लाभ नाई। किछुमान सिलेक्टिव बुक आछे, हेबुर पढ़िले एपीएससी एग्जाम क्लियर हो जाब बुली मैं भाबो। आरो एटो मैं बहुत केटा भिडिओ चाइ बहुत केटा टपारर किछुमान कथा शुनी मैं एबुर लिस्ट आपनालोकर बारे आगबढ़ाइ आनिছো। सो एबुर एपीएससिर बारे लिस्टबुर खुबे इम्पर्टेन्ट হয় आरो किछुमान बहुत बुक्स पढ़ातকৈ किछुमान सिलेक्टिव बुक पढ़िले आमार एग्जाমৰ বাবে আৰু ৰিভিজনৰ বাবেও ভাল হয়। ইম্পৰ্টেন্ট হয় এপিএসসিৰ বুক লিষ্ট এণ্ড সিলেবাস। সো এপিএসসিৰ যেটো প্ৰিলিমিনাৰী পেপাৰ হয়, প্ৰিলিমিনাৰী পেপাৰৰ বাবে দুটা পেপাৰ আছে, জেনেৰেল পেপাৰ এণ্ড পেপাৰ 2। জেনেৰেল পেপাৰ 1 এণ্ড পেপাৰ 2। জেনেৰেল পেপাৰ 1 200 মাৰ্কৰ, ডিউৰেশ্যন 2 আৱাৰ আৰু এইটো অবজেক্টিভ টাইপ কুৱেশ্যন হয় আৰু 30 to 35% কুৱেশ্যন আসামৰ পৰা কম্পালসৰি আহিব। কম্পালসৰিলি বি ৰিলেটেড টু দ্য আসাম ৰিলেটেড কম্পালসৰিলি আহিব। দেন নেক্সট পেপাৰ হৈছে জিএছ পেপাৰ 2। GS paper 2 duration 2 hour and 200 mark and 33% itu only qualifying nature. So etu karone iman tension lobo na lage, etu only qualifying nature or paper 2 hoy, jeneke aptitude reasoning ebur bishoye question ahibo. Then next hoise amar written paper, mains paper কেনেকুৱা ধৰণৰ সিলেবাস আছে, কিমান মাৰ্কৰ হ'ব। মেইনছ পেপাৰ 1 পেপাৰ 1ত এছে 250 মাৰ্কৰ 3 আৱাৰৰ বাবে। দেন পেপাৰ 2 to 6 টোটাল 5টা পেপাৰ ইয়াতে, জিএছ পেপাৰ 5 পেপাৰ 2 to 6 আৰু ইয়াতে 250 কৰি ইচ এটা পেপাৰ 250 কৰি থাকিব আৰু 3 আৱাৰৰ বাবে হ'ব। দেন নেক্সট ইজ দ্য পেপাৰ 7 অপশ্যনেল পেপাৰ 1 এণ্ড পেপাৰ 8 অপশ্যনেল পেপাৰ 2। অপশ্যনেল পেপাৰ 1 যিকোনো সাবজেক্ট আপোনালোকে অপশ্যনেল ল'ব পাৰে, মই লৈছোঁ। সো আপোনালোকে যিকোনো আপোনালোকৰ ফেভৰেট সাবজেক্ট যেটো আপোনালোকে হয়তো ডিগ্ৰীত পঢ়িছে বা যেটো সাবজেক্ট আপোনালোকৰ পঢ়ি ভাল লাগে হেটো অপশ্যনেল হিচাপে ল'ব পাৰে। দেন নেক্সট টপিক হৈছে যে সিলেবাসটো কেনে ধৰণৰ আৰু ইয়াৰ বাবে আমি কি বুক লিষ্ট পঢ়িম। সো ইয়াৰ বাবে মেইন বুক লিষ্ট হৈছে জেনেৰেল ষ্টাডিৰ বাবে। ফাৰ্ষ্ট হৈছে জেনেৰেল ষ্টাডি 1 ইজ 250 মাৰ্কৰ বাবে। ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ, ছ'চাইটি, জিঅ'গ্ৰাফি, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড, এইখিনি বিষয়ে আমাৰ জানিব লাগিব। সো এইবোৰৰ বাবে কেনেকুৱা বুক লিষ্ট লাগিব আৰু কি বুক, আৰু ইমান পঢ়িও লাভ নাই, সাফিচিয়েণ্ট আৰু সিলেক্টিভ বুক পঢ়িলে হৈ যাব। কাৰণ বেছিকৈ যদি আমি 10টা বুক পঢ়োঁ, যদি আমি ৰিভাইজ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ পঢ়াৰ কোনো ভেলু নাথাকিব। সো আমি কমকৈ বুক পঢ়িলে, এটা বুকে আমি 10 বাৰ 15 বাৰ কৰি যদি ৰিভাইজ কৰি যাওঁ তেতিয়াহ'লে আমাৰ বাবে হেল্পফুল হ'ব। প্ৰত্যেক এক্সামৰ বাবে এনেকুৱা প্ৰচেছ হেল্পফুল হ'ব। দেন ফাৰ্ষ্ট সিলেবাসৰ ফাৰ্ষ্ট টপিকটো হৈছে ইণ্ডিয়ান কালচাৰ shall be cover the salient aspect of art from art literature এইবোৰৰ বিষয়ে সুধিছে। এনচিয়েণ্ট এণ্ড মডাৰ্ণ টাইম, এনচিয়েণ্ট টাইমৰ পৰা টাইম টু মডাৰ্ণ টাইমলৈকে। সো আৰ্ট লিটাৰেচাৰৰ বাবে আমি এনচিইআৰটিৰ যিটো ফাইন আৰ্ট আছে অনলি সেইটো পঢ়িলে সাফিচিয়েণ্ট। বিকজ আৰ্ট লিটাৰেচাৰৰ কাৰণে আমি যিমান বেছি বুক পঢ়োঁ তথাপিও কোনো মানে আউটপুট ইয়াতে পোৱা নাযায়, বিকজ ক'ৰ পৰা কুৱেশ্যন আহে ইমান ধৰিব পৰা নাযায়। সো যদি আমি এনচিইআৰটি ফাইন আৰ্টখন ভালদৰে চাওঁ তেতিয়াহ'লে আমাৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰখিনি হৈ যাব। সেইকাৰণে এনচিইআৰটিৰ ফাইন বুকখনে সাফিচিয়েণ্ট আৰু ইনাফ হয়। দেন নেক্সট টপিক হৈছে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী from about middle 18th century until the present significant event and personalities issues. Okay, personality issue এইবোৰ কিতাপৰ কাৰণে মডাৰ্ণ হিষ্ট্ৰীৰ বাবে আপোনালোকে স্পেক্ট্ৰাম চাব পাৰে আৰু বিপিন চন্দ্ৰাৰ বুক, এই দুখন বুকে সাফিচিয়েণ্ট হৈ যায় মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে। দেন ফ্ৰীডম ষ্ট্ৰাগলৰ কাৰণেও একেই কথা, স্পেক্ট্ৰাম এণ্ড বিপিন চন্দ্ৰা। দেন পোষ্ট ইণ্ডিপেণ্ডেঞ্চ, স্পেক্ট্ৰাম এণ্ড বিপিন চন্দ্ৰা, এই দুখন বুক পঢ়িলে হৈ যাব। দেন নেক্সট হৈছে যে চেলিয়েণ্ট ফিচাৰ অফ দ্য ইণ্ডিয়ান ছ'চাইটি ডাইভাৰ্চিটি। এইখিনি বিষয়ৰ কাৰণে, ইণ্ডিয়ান ছ'চাইটি ডাইভাৰ্চিটি এইবিলাক বিষয়ৰ কাৰণে যদি আমি গুগল চাৰ্চ কৰোঁ, গুগল চাৰ্চ কৰিলে আমাৰ কিছুমান ক্লিপছ নোটছ পোৱা যাব। যদি আমি গুগল চাৰ্চো নকৰোঁ তথাপিও আমি যদি ভিজন আইএছৰ ষ্টাডি মেটেৰিয়েল আছে তাতে যদি আমি ভিজন আইএছৰ ৱেবছাইটত যাওঁ তথাপি আমি এইবোৰৰ বিষয়ে কিছুমান ক্লিপছ নোটছ আমি পাই যাম। তো সেইখিনি ডাইৰেক্ট পঢ়িলেই হ'ব, ইয়াৰ বাবে ইমান এক্সট্ৰা এফৰ্ট দি কোনো লাভ নাই। চ' এইখিনি
ইণ্ডিয়ান ছ'চাইটি ডাইভাৰ্চিটি। দেন নেক্সট ইজ দ্য ৰোল অফ ওমেন। ওমেনৰ কাৰণেও আমি যদি আৰ্বানাইজেশ্যন ইছ্যু, ৰেমেডিজ, গ্ল'বেলাইজেশ্যন, ছ'চাইটি এইবোৰৰ কাৰণে আমি গুগল চাৰ্চ কৰিব পাৰোঁ, বা ভিজন IAS মেটেৰিয়েলত ধুনীয়াকৈ দিয়া আছে, ক্লিপছ হিচাপত এইবোৰ নোটছ দিয়া আছে। চ' আমি ভিজন মেটেৰিয়েলৰ পৰা ডাউনলোড কৰিলেও হৈ যাব। দেন নেক্সট টপিক হৈছে চেলিয়েন এম্পাৱাৰমেণ্ট, ছ'চিয়েল এম্পাৱাৰমেণ্ট, কমিউনেলিজম, ৰিজনেলিজম। এইটো কাৰণে গুগল চাৰ্চ কৰিলে হৈ যাব, আৰু যদি গুগল চাৰ্চ নকৰে দেন ভিজন IASৰ পৰা ইজ ইনাফ এণ্ড চাফিচিয়েণ্ট। দেন চেলিয়েন ফিচাৰ অফ দ্য ফিজিকেল ৱৰ্ল্ডছ এণ্ড ইণ্ডিয়া এণ্ড ৱৰ্ল্ডছ ফিজিকেল জিঅ'গ্ৰাফি। জিঅ'গ্ৰাফিৰ কাৰণে অনলি বুলি কৈছোঁ মই, অনলি 11th and 12th NCERT বুক চাফিচিয়েণ্ট। মানুহে বহুত ধৰণৰ বুকছ পঢ়িব দিয়ে, যেনেকুৱা মাজিদ হুছেইনৰ বুক ভাল, কিন্তু আমাৰ ইমান পঢ়াৰটো দৰকাৰ নাই, যিহেতু এক্সাম কোৱালিফাই কৰিব লাগে আৰু ভাল মাৰ্ক পাব হ'লেও আমি বাৰে বাৰে ৰিভিজন কৰিব লাগিব। চ' ইমান বুক পঢ়ি আমি ৰিভিজন বাৰে বাৰে কৰিব নোৱাৰোঁ। এই দুটা বুকে আমি পঢ়ি যদি বাৰে বাৰে ৰিভিজন কৰোঁ, আমাৰ এইখিনি কভাৰ হৈ যাব, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফিখিনি কভাৰ হৈ যাব। আৰু জিঅ'গ্ৰাফিৰ মেইন কথা হৈছে আমাৰ মেপ প্ৰেক্টিছ। আমি কেনেধৰণৰ মেপ প্ৰেক্টিছ কৰোঁ, মেপ প্ৰেক্টিছটো ইম্পৰ্টেণ্ট হয়। চ' মেপ প্ৰেক্টিছ কৰিলে আমাৰ বহুতখিনি কভাৰ হৈ যাব, এক্সামৰ বাবেও ইম্পৰ্টেণ্ট হয়। দেন আমাৰ নেক্সট ইম্পৰ্টেণ্ট পেপাৰ হৈছে পেপাৰ 3। পেপাৰ 3ৰ বাবে ইকনমি আছে, ছায়েন্স টেক আছে, পেপাৰ 3ৰ বাবে পলিটি, ছ'চিয়েল ইছ্যুজ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, এই তিনিটা ইম্পৰ্টেণ্ট। গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল ইছ্যুজ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। আমি গভৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি এইবোৰৰ বাবে অনলি লক্ষ্মীকান্ত যদি আমি বাৰ বাৰ ৰিভাইজ কৰোঁ, দেন আমাৰ চিলেবাছ কভাৰ হৈ যাব। যেনে ইণ্ডিয়ান কনষ্টিটিউশ্যন, হিষ্টৰিকেল আণ্ডাৰপিনিং এণ্ড ইভলিউশ্যন, ফিচাৰ, এমেণ্ডমেণ্ট, ছিগনিফিকেণ্ট, এইবোৰ লক্ষ্মীকান্তত আছে। দেন ফাংচন এণ্ড ৰেছপনচিবিলিটি অফ দ্য ইউনিয়ন এণ্ড ষ্টেটছ, এইবোৰ লক্ষ্মীকান্ত বুকত ধুনীয়াকৈ দিয়া আছে। ছেপাৰেশ্যন অফ পাৱাৰ, অৰ্গেন ডিছপিউট এক্সেট্ৰা, এইবোৰো আছে লক্ষ্মীকান্ত বুকত। দেন পাৰ্লিয়ামেণ্ট চেপ্টাৰ লক্ষ্মীকান্ত বুকত আছে। দেন কম্পেৰিজন ইণ্ডিয়ান কনষ্টিটিউশ্যনেল আদাৰ কাণ্ট্ৰিৰ লগত যিবিলাক ইণ্ডিয়াৰ স্কিম আছে সেইবোৰৰ কম্পেৰিজনৰ কথা। ইয়াৰ বাবে কাৰেণ্ট এফেয়াৰ যিটো ভিজন IAS মেগাজিন আছে, এই মেগাজিন চালে আমাৰ হৈ যাব। মেগাজিন যদি আমি ফ'ল' কৰোঁ, দেন এইবোৰ আমাৰ কভাৰ হৈ যাব। দেন পাৰ্লিয়ামেণ্ট, ষ্টেট লেজিছলেচাৰ, এইটো ডাইৰেক্টলি ভিজন IASত দিয়া আছে, লক্ষ্মীকান্ত বুকত দিয়া আছে। দেন ষ্ট্ৰাকচাৰ, ফাংচনিং এক্সিকিউটিভ, জুডিচিয়াৰী, এইবোৰ লক্ষ্মীকান্ত বুকত আছে। চেলেঞ্জ ফিচাৰ অফ দ্য ৰিপ্ৰেজেণ্টেটিভ, এইটো লক্ষ্মীকান্ত বুকত ধুনীয়াকৈ দিয়া আছে। দেন এপইণ্টমেণ্ট অফ দ্য ভেৰিয়াছ কনষ্টিটিউশ্যনেল পোষ্ট, পাৱাৰ, যেনে নীতি আয়োগ, দেন নীতি আয়োগ আছে। দেন SC ST এইবোৰ কমিশ্যন আছে, নেশ্যনেল কমিশ্যন ফৰ SC ST, নেশ্যনেল কমিশ্যন ফৰ ওমেন, এইবোৰ কিছুমান আছে। যেনে আৰু CBI, কনষ্টিটিউশ্যনেল পোষ্ট, নন কনষ্টিটিউশ্যনেল বডিজ, এইবোৰ লক্ষ্মীকান্ত বুকত ধুনীয়াকৈ দিয়া আছে। দেন ষ্টেটুটৰী, ৰেগুলেটৰী, এইবোৰো এণ্ড কোৱাচি জুডিচিয়েল বডিজ, এইবোৰ লক্ষ্মীকান্ত বুকত দিয়া আছে। যেনেকৈ ফাইনেন্স কমিশ্যন, এইবোৰ কোৱাচি জুডিচিয়েল বডি হয়। ইলেকশ্যন কমিশ্যন, এইবোৰ। দেন নেক্সট হৈছে যে গভৰ্ণমেণ্ট পলিচিছ। ইয়াৰ বাবে আমি যদি ৰেগুলাৰ কাৰেণ্ট এফেয়াৰ ফ'ল' কৰি যাওঁ, চাফিচিয়েণ্ট ইয়াৰ বাবে। ভিজন IAS মান্থলি মেগাজিন আৰু দ্য হিন্দু পেপাৰ যদি আমি ৰেগুলাৰ পঢ়ি যাওঁ, তেতিয়াহ'লে এইবোৰ টপিক আমাৰ কভাৰ হৈ যায়। দেন নেক্সট হৈছে NGOৰ বাবেও ভেৰিয়াছ NGO, এইবোৰ আমাৰ কাৰেণ্ট এফেয়াৰ মেগাজিনত পোৱা যায়। দেন নেক্সট হৈছে ৱেলফেয়াৰ স্কিমৰ কাৰণে বুকলেট পোৱা যায়, যিটো ভিজন IASৰ তাতেও আছে, ভিজন IAS বা ইনচাইড IAS, যিকোনো এটাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আৰু ৰেগুলাৰ যদি আমি কাৰেণ্ট এফেয়াৰ আপডেট থাকোঁ, দেন ডেইলি এটা দুটা স্কিম পোৱা যায়, ৱেলফেয়াৰ স্কিম গভৰ্ণমেণ্টৰ, সেইবোৰ পোৱা যায়। দেন নেক্সট টপিক হৈছে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ বাবেও আমি যদি কাৰেণ্ট এফেয়াৰ ফ'ল' কৰোঁ, দেন বেলেগ বুক চাব নালাগে। ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ইণ্ডিয়াৰ প্ৰেচিডেণ্ট, USA প্ৰেচিডেণ্টৰ লগত কি ডিফাৰেঞ্চ আছে, কেনেকুৱা ৰুলৰ লগত ডিফাৰেঞ্চ আছে, USA হওক বা চাইনা হওক, এইবোৰ কিছুমান ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। বা SCO গ্ৰুপ আছে, অৰ্গেনাইজেশ্যন আছে, তাৰপিছত
এনে ধৰণৰ নানা ধৰণৰ গ্ৰুপ আছে যেনেকৈ ASEAN গ্ৰুপ আছে এনেকুৱা ইণ্টাৰনেশ্যনেল কিছুমান ৰিলেশ্যন ইণ্ডিয়া কিমান টকা মানে ধাৰ লৈছিলে বা ডেপ্ট আছে এইবোৰ বিষয়ে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু আমাৰ ধৰক পাকিস্তানৰ লগত ৰিলেশ্যন কেনেকুৱা চাইনাৰ লগত ৰিলেশ্যন কেনেকুৱা আমেৰিকাৰ লগত ৰিলেশ্যন কেনেকুৱা কিমান বস্তু আদান প্ৰদান হৈছে এইবোৰ বিষয়ে আমাৰ কাৰেণ্ট এফেয়াৰতে পোৱা যাব চ' এই কাৰেণ্ট এফেয়াৰ চালে এনাফ হৈ যাব দেন ৰোল অফ দ্য চিভিল ছাৰ্ভিচেছ ইন ডেম'ক্ৰেচি এইটো লক্ষ্মীকান্ত বুকত ধুনীয়াকৈ দিয়া আছে দেন গভাৰ্নেন্স ট্ৰেন্সপাৰেঞ্চি একাউণ্টেবিলিটি গভাৰ্নেন্স ইয়াৰ বাবে আপোনালোকে নেট চাৰ্চ গুগল চাৰ্চ কৰিব পাৰে নহ'লে ভিজন IAS ধুনীয়াকৈ ষ্টাডি মেটেৰিয়েল ভিজন IAS দিয়া আছে গভাৰ্নেন্স এটা মডেল ছাকচেছ এইবোৰ আৰু এইবোৰ কাৰেণ্ট এফেয়াৰত নিউজত থাকেই এনি টাইম দেন নেক্সট হৈছে ইণ্ডিয়া এণ্ড নাইবাৰহুড ৰিলেশ্যন থাকে ইণ্ডিয়া চাইনাৰ ৰিলেশ্যন কেনেকুৱা ইণ্ডিয়া আমেৰিকাৰ ৰিলেশ্যন কেনেকুৱা ইণ্ডিয়া বাংলাদেশ ৰিলেশ্যন কেনেকুৱা ইণ্ডিয়া শ্ৰীলংকা ৰিলেশ্যন কেনেকুৱা এইবোৰ বাইলেটাৰেল কিছুমান এগ্ৰিমেণ্ট হয় ট্ৰিটি হয় এইবোৰ ধৰক ৰিচেণ্টলি যিবোৰ নিউজত আছে সেইবোৰ ইম্পৰ্টেণ্ট হৈ যায় কোনটো দেশৰ লগত কিহৰ বাবে চাইন কৰিছে বাইলেটাৰেল ট্ৰিটি এইবোৰ ইম্পৰ্টেণ্ট হৈ যায় যেনে আৰু গ্ল'বেল গ্ৰুপিং কিছুমান আছে ইণ্ডিয়া কোনবিলাক গ্ৰুপৰ পাৰ্ট হয় ইণ্ডিয়া কোনবিলাক গ্ৰুপৰ পাৰ্ট নহয় এইবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় ইণ্টাৰনেশ্যনেল ইনষ্টিটিউশ্যন এই যেনেকুৱা WTO দেন এইবোৰ নিউজত থাকে চ' নিউজৰ যিবিলাক আছে সেইখিনি চালেই হৈ যাব WTO যেন ৱৰ্ল্ড বেংক এইবোৰ এণ্ড ইউনাইটেড নেশ্যনৰ যিকেইটা 5 অৰ্গেন আছে নন অৰ্গেন আছে সেইবোৰৰ বিষয়ে দেন FAO এইবোৰ ইণ্টাৰনেশ্যনেল যিবিলাক ইনষ্টিটিউশ্যন আছে এজেঞ্চি আছে সেইবোৰৰ ওপৰত কুৱেশ্যন আহে গোটেইকেইটাৰ ভিতৰত WTO বহুত ইম্পৰ্টেণ্ট হয় ইকনমিক্সৰ ফালৰ পৰাও দেন নেক্সট পেপাৰ হৈছে জেনেৰেল ষ্টাডিজ পেপাৰ 3 250 মাৰ্কৰ এইটো যদি আমি ইণ্ডিয়ান ইকনমিৰ বিষয়ে পঢ়িব যাওঁ আৰু ইণ্ডিয়ান ইকনমিৰ বুক লিষ্টৰ বাবে এটা বুক ছাফিচিয়েণ্ট হয় ৰমেশ সিঙৰ বুক কাৰণ কাৰেণ্ট এফেয়াৰ আমি পঢ়োৱে কাৰেণ্ট এফেয়াৰ যিখিনি আছে সেইখিনি গোটেইখিনি ইম্পৰ্টেণ্ট হৈ যায় চ' ৰমেশ সিঙৰ বুক আৰু মোনাল ভিডিঅ' যদি ইকনমি আমি কিবা কাৰণত বুজি নাপাওঁ মোনালৰ 40 या 30 এনেকুৱা কিছুমান ভিডিঅ' আছে ৰিচেণ্ট ভিডিঅ' আছে সেইবোৰ চালে ইকনমি আমাৰ কমপ্লিট হৈ যাব আৰু ধুনীয়াকৈ নোটছবোৰ প্ৰভাইড কৰা আছে যদি আমি ৰমেশ সিঙৰ বুক চাওঁ বা মোনাল ভিডিঅ' চাওঁ আমাৰ কাৰণে ইনাফ এণ্ড ছাফিচিয়েণ্ট হৈ যায় এক্সামৰ বাবে চ' ইমান বুকছ পঢ়ি লাভ নাই আৰু বাজেট এণ্ড ছাৰ্ভে ইকনমিক্সৰ কাৰণে মেইন পিলাৰ বুলি ক'ব পাৰি কাৰণ এই দুটাৰ ওপৰত কুৱেশ্যন আহে এই দুটা টপিকৰ যিবিলাক কাৰেণ্ট চলি আছে ৰিচেণ্ট যিটো ছাৰ্ভে আহিব 2020-21ত সেইটো ইম্পৰ্টেণ্ট হৈ যাব আমাৰ এক্সামৰ বাবে এণ্ড বাজেট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব যেনেকৈ চিলেবাছত দিয়া আছে গভৰ্ণমেণ্ট বাজেটিং ইয়াৰ বাবে বাজেট চালে ছাফিচিয়েণ্ট দেন ইনক্লুচিভ গ্ৰ'থ ৰমেশ সিঙৰ বুকত আছে বা মোনাল ভিডিঅ'ত আছে ধুনীয়াকৈ আৰু মেজৰ ক্ৰপিং ভেৰিয়াছ ক্ৰপ এইবোৰ আছে মোনাল ভিডিঅ'ত আছে দেন ৰমেশ সিং বুকত আছে দেন ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি লেণ্ড ৰিফৰ্ম ইণ্ডিয়া ইকনমিক্স বুকত আছে আৰু যদি ৰমেশ সিং বুক বুজি নাপায় দেন মেক্ৰ' ইকনমি NCERTৰ মেক্ৰ' ইকনমি বুলি এখন বুক আছে ক্লাছ 12ৰ মেক্ৰ' ইকনমি বুকছ আছে সেইখন পঢ়িলে বুজি ল'ব পাৰিব দেন নেক্সট হৈছে ইফেক্ট অফ দ্য লিবাৰেলাইজেশ্যন 1991ৰ টাইমত লিবাৰেলাইজেশ্যন হৈছিলে গ্ল'বেলাইজেশ্যন হৈছিলে প্ৰাইভেটাইজেশ্যন হৈছিলে সেইবোৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে দেন ৰোড এনাৰ্জি কিমান দীঘল ৰোড বনোৱা হৈছে বা ক'ত আছে সেইবোৰৰ ওপৰত এনাৰ্জি ছেক্টৰ যেনে সোলাৰ এনাৰ্জি ৱাইণ্ড এনাৰ্জি এইবোৰৰ ওপৰত কুৱেশ্যন আহে এইবোৰ মোনাল ভিডিঅ'ত পোৱা যাব আৰু বা ৰমেশ সিং বুকত পোৱা যাব দেন ইনভেষ্টমেণ্ট মডেল এণ্ড IT এৱাৰনেছ অফ দ্য IT এইটো কাৰেণ্ট এফেয়াৰ ছায়েন্স টেক আমি কাৰেণ্ট এফেয়াৰ চালে হ'ব ছায়েন্স এণ্ড টেকন'লজি কাৰেণ্ট এফেয়াৰ চালে ইনাফ কাৰেণ্ট এফেয়াৰৰ বুক লিষ্ট পোৱা যায় যিটো ভিজন IASত আছে সেইখিনি চালে আমাৰ কাৰণে ইনাফ হৈ যায় আৰু তাৰ ওপৰত চাব নালাগে ছায়েন্স এণ্ড টেকন'লজিৰ কাৰণে দেন এনভাইৰমেণ্টৰ কাৰণে শংকৰ IAS এণ্ড কাৰেণ্ট এফেয়াৰ দুটা ইম্পৰ্টেণ্ট হৈ যায় এই দুটাই হৈ যাব দেন নেক্সট হৈছে ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছামৰ ডিজাষ্টাৰ মেনেজমেণ্ট কাৰেণ্ট এফেয়াৰ হৈ যাব ফ'ল' হৈ যাব এণ্ড এক্সট্ৰিমিজমৰ বাবে ভিজন IAS মেটেৰিয়েলত নোটছ দিয়া আছে তাতে গৈ আপোনালোকে যদি চাৰ্চ কৰে পাই যাব সেইখিনি পঢ়িলে হৈ যাব
দেন আমাৰ নেক্সট ইম্পৰ্টেণ্ট পেপাৰ হৈছে পেপাৰ 5 পেপাৰ 5ত আছে GS পেপাৰ 4 এণ্ড পেপাৰ 5 তো পেপাৰ 5ত আছে ইথিক্সৰ বাবে যদি কোনোবাই ইথিক্স বুজি নাপায় তেতিয়াহ'লে ইথিক্সৰ বাবে লোকমান IASৰ ভিডিঅ' আছে ধুনীয়া ভিডিঅ' সেইটো চালে ইথিক্সৰ প্ৰব্লেম সলভ হৈ যাব দেন লেক্সিকন বুক আমাৰ কিছুমান এপ্টিটিউড আছে মৰেল ভেলু ইথিক্স এইবোৰৰ বাবে লেক্সিকন বুক চালে হৈ যাব এটা বুকে এনাফ আৰু প্ৰেক্টিছ মেইন হৈছে আনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিলে আমাৰ এইবোৰ ধুনীয়াকৈ কভাৰ হৈ যাব আৰু ইথিক্সৰ কাৰণে এই দুটা মেটেৰিয়েল লেক্সিকন বুক এণ্ড লোকমান IASৰ ভিডিঅ' এনাফ দেন কাৰেণ্ট এফেয়াৰৰ কাৰণে আমি ভিজন IAS মান্থলি মেগাজিনটো চাব পাৰোঁ আৰু দ্য হিন্দু পেপাৰ এই দুখন চালে আমাৰ কাৰণে হৈ যাব কাৰেণ্ট এফেয়াৰ ইমান চাই থাকিব নালাগে এই দুখন চালে কাৰণ ইমান সময়ো পোৱা নাযাব এই দুখন চালে আৰু কুৱেশ্যন পেপাৰ মেইন হৈছে কুৱেশ্যন আমি যদি প্ৰেক্টিছ কৰি থাকোঁ ৰেগুলাৰ মেইনছৰ কাৰণে হওক বা প্ৰিলিমছৰ কাৰণে হওক কুৱেশ্যন আমি যদি ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ আমাৰ হেবিট হৈ যাব ইথিক্স পেপাৰ 6 হৈছে আসাম ৰিলেটেড চ' আসামৰ কিছুমান ইম্পৰ্টেণ্ট আৰ্ট কালচাৰ দেন হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী আসাম পলিটি আসামৰ ইকনমি আসামৰ এনভাইৰনমেণ্ট বায়'ডাইভাৰ্চিটি এইবোৰ নেশ্যনেল পাৰ্ক বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইবোৰ আসামত কেনেধৰণৰ আছে কি আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ব্যৱস্থা কেনেধৰণৰ আছে এইবোৰৰ ওপৰত কুৱেশ্যন থাকিব চ' ইয়াৰ বাবে আসাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী এইবোৰৰ বাবে মনোৰমা ইয়াৰবুক প্ৰতিযোগিতা ইয়াৰবুক এণ্ড আসাম ইয়াৰবুক বাজেট অফ আসাম এইবোৰ চালে এনাফ এইখিনি চালে হৈ যাব দেন নেক্সট পেপাৰ হৈছে এইটো কোৱালিফাইং নেচাৰৰ হয় ইয়াত খালি পাছ কৰিলেই হ'ব চ' ইয়াতে ইয়াৰ মাৰ্ক কাউণ্ট কৰা নহ'ব মেইনছ যিটো এক্সাম আছে মেইনছ এক্সামত ইয়াৰ মাৰ্ক পেপাৰ A এণ্ড পেপাৰ Bৰ মাৰ্ক কাউণ্ট কৰা নহ'ব চ' এইটো আমাৰ কোৱালিফাইং নেচাৰ হয় ইয়াতে 3টা লেংগুৱেজ দিয়া হৈছে এছামিজ বেংগলী এণ্ড বড়ো ইয়াতে কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা হ'ব 300 মাৰ্কৰ কুৱেশ্যন হ'ব আৰু ইয়াতে কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দিয়া হোৱা আছে সেইবোৰ চাই ল'লেই হ'ব কম্প্ৰিহেনশ্যন আৰু যিবোৰ আমাৰ এছে আহিব এইটো এক্সামত চ' এছে ইম্পৰ্টেণ্ট হয় এছে আহিব আৰু কিছুমান বাক্য ৰচনা কৰা প্ৰিচাইজ ৰাইটিং এইবোৰ আহিব চ' ট্ৰেন্সলেশ্যন ইংলিছ টু এছামিজ ভাইচ ভাৰ্চা এক্সেট্ৰা চ' ইয়াৰ বাবে ইমান টেনশ্যন ল'বলগীয়া কথা নাই এছে আহিব আপোনাৰ 100 মাৰ্কৰ আৰু বাক্য ৰচনা কৰা বা আমাৰ যিবিলাক গ্ৰামাৰ আছে প্ৰিচাইজ ৰাইটিং এইবোৰৰ ওপৰত কুৱেশ্যন আহিব চ' এইটো অনলি কোৱালিফাইং নেচাৰ ইমান প্ৰব্লেম নাই চ' এইবোৰ টপিকৰ বাবে এক্সট্ৰা বুক লোৱাৰ কোনো প্ৰয়োজন নাই আমি এছে ৰাইটিং যিহেতু এক্সামৰ বাবে আমাৰ কৰিবই লাগিব চ' এছে ৰাইটিং ইয়াতে আছে এইটো ইংলিছ পেপাৰ হয় ইংলিছ 300 মাৰ্কৰ আৰু এইটো কোৱালিফাইং নেচাৰ হয় ইয়াতে ইমান ইয়াৰ মাৰ্ক কাউণ্ট কৰা নহ'ব মেইনছত চ' অনলি কোৱালিফাইং নেচাৰ ইয়াতেও তেনেকৈ যেনেকৈ এছামিজ পেপাৰ Aত আহিব তেনেকৈ পেপাৰ Bটো আহিব যেনেকুৱা শ্বৰ্ট এছে দেন প্ৰিচাইজ ৰাইটিং গ্ৰামাৰ এইবোৰৰ ওপৰত কুৱেশ্যন আহিব চ' ইয়াৰ বাবে কোনো ধৰণৰ বুক লিষ্টৰ প্ৰয়োজন নহয় আৰু এছেৰ বাবে 250 মাৰ্কৰ বাবে এছে আহিব চ' এছেৰ বাবে APSC এছেৰ বাবে আমাৰ কাৰেণ্ট এফেয়াৰ আমি যিখিনি পঢ়ি গৈ আছোঁ মেইন এছে টপিকবোৰ হৈছে সেইবোৰৰ ওপৰত আমি কিছুমান নোটছ বনাই ল'লে এছেৰ বাবে আমাৰ হেল্পফুল হ'ব যেনে এডুকেশ্যন পভাৰ্টি ইকনমি এইবোৰৰ ওপৰত আমি যিহেতু কাৰেণ্ট এফেয়াৰ পঢ়িয়ে থাকিম বা ডিজাষ্টাৰ মেনেজমেণ্ট এইবোৰৰ ওপৰত কিছুমান ধৰক 8টা 10টা টপিকৰ ওপৰত আমাৰ এটা নোটছ বনাই ল'লে এছে কাৰণে হৈ যাব এছে কাৰণে এক্সট্ৰা বুক পঢ়াৰ কোনো প্ৰয়োজন নাই চ' থেংক ইউ ছ' মাছ